চাৰিওফালে আমাৰ কৰ্মচাৰীসকলেও দুপৰীয়া যি 1 ঘণ্টা সুযোগ পাই বাহিৰত আহি বহিব পাৰে, একেলগে বহি কিবা এটা খাব পাৰে। কাৰ্যালয়ৰ সন্মুখতো আমি বেঞ্চ আদি বনাই ইয়াক এটা পৰিৱেশলৈকে আনিব লাগে। আৰু মনত চিন্তা কৰিব নালাগে মোৰ তাততো ইমান মানুহ আহিব 500। ডিচি আৰু অফিচাৰসকলে বুদ্ধি উলিয়াওক যে মানুহ কেনেকৈ নাহিব। কাম নোহোৱাকৈ নহয়, ঘৰতে কেনেকৈ কামটো হ'ব, যে মোৰ ইয়াত নাহাকৈ কেনেকৈ কামটো হ'ব, তাৰ কাৰণে যি বহুত বুদ্ধিটো ময়ো নাজানো কি কি পাক লগাই ৰাখিছে যাতে অফিচত আহে। গতিকে আমাক বুদ্ধিটো দিয়ক যে এই পাকটো আমি লগাই ৰাখিছোঁ, মানুহজনে যাতে লাষ্ট চহীটোৰ কাৰণেও মোৰ টেবুলখনত আহিব লাগে। নিজে নিজে ক'ব লাগে যে ছাৰ এইটো চহীৰ কোনো মেলো নাই, ময়ে পাক লগাই ৰাখিছিলোঁ, আজিৰ পৰা পাকটো এৰি দিলোঁ, যাতে ৰাইজৰ উন্নতি হয়। এই পাক খোলাৰ কামটো আমাৰ বিষয়া কৰ্মচাৰীসকলে কৰিব লাগিব। মুখ্যমন্ত্ৰী হিচাপেতো মই যিকেইটা উদাহৰণ মই জানো সেইকেইটা ঠিক কৰি দিম, কিন্তু মই নাজানাতো আৰু বহুত কাম চলি থাকে। সেই কামখিনিও আমি নোহোৱা কৰি পাকবিলাক খুলি দিব লাগে, তেতিয়া ৰাইজেও শান্তিত, আমিও শান্তিত। বহুত মানুহে কয় ছাৰ ৰাতি 9টালৈকে অফিচ কৰিব লাগে। মইতো বেয়া পাওঁ 9টালৈকে অফিচ কৰিলে। কিয়? ল'ৰা ছোৱালীক সময় দিব লাগিব নহয়। যদি দেউতাক মাকে ল'ৰা ছোৱালীক সময় নিদিয়ে, ল'ৰা ছোৱালীটো বেয়া হ'ব, বদনামখন চৰকাৰৰ হ'ব, পাপ চৰকাৰৰ হ'ব। গতিকে কাম ইমানেই কম হ'ব লাগে যে একজেক্টলি 10টাত অফিচত আহিব লাগে, 5টাত ঘৰত গুচি যাব লাগে। কিছুমান আকৌ আমাৰ ডিচি বিলাকে ভাল পায় যে ছাৰ এওঁতো ৰাতি 9টালৈকে কাম কৰে। কিয় 9টালৈকে কাম কৰে? 9টালৈকে কামেই নাই এই ডিচি কোৰ্টত। কোনো ছেক্ৰেটেৰিয়েটত যদি ফাইনেন্স ডিপাৰ্টমেণ্ট, হোম ডিপাৰ্টমেণ্ট, CM আৰু CS অফিচ 10টামান অফিচ যদি আমি বাদ দিওঁ, ছইল কনজাৰভেশ্যনত মানুহ ৰাতি 9টালৈকে কিয় বহিব লাগে? হেণ্ডলুম টেক্সটাইলত 9টালৈকে কিয় বহিব লাগে? বহিবতো নালাগে। সেইকাৰণে আজিকালি আমি আৰু এটা নিয়ম কৰিছোঁ, আপোনালোকে জানি ভাল পাব, যে গভৰ্ণমেণ্টৰ কাৰ্যালয় যাতে ইলেক্ট্ৰিচিটি কমি যায়, 6টা বজাত আমি লাইটটো নিজে নিজে নুমাই দিওঁ। কেইটামান অফিচ আমি বাদ দি, SP অফিচ, DC অফিচ এইবোৰ বাদ দি স্মাৰ্ট মিটাৰ হৈ গ'ল। গতিকে ধেমাজিৰ লাইট আমি গুৱাহাটীৰ পৰাই বন্ধ কৰিব পাৰোঁ থ্ৰু কম্পিউটাৰ। সেইকাৰণে আজিকালি গভৰ্ণমেণ্ট অফিচবিলাকত নিয়ম যে 8টাত আমি লাইটটো খুলি দিওঁ, 6টাত বন্ধ কৰি দিওঁ, যাতে দেউতাক মাকবিলাক গৈ ল'ৰা ছোৱালীক সময় দিয়ে। কাৰণ আমাৰতো ডাঙৰ দায়িত্ব নহয় যে চৰকাৰী কৰ্মচাৰী ল'ৰা ছোৱালীবিলাক ইঞ্জিনিয়াৰ হওক, ডক্টৰ হওক, চাইণ্টিষ্ট হওক, বাপেক মাকৰ মৰম নাপালেতো কেতিয়াও হ'ব নোৱাৰে। সেইকাৰণে মই ভাবোঁ কাম কম হ'ব লাগে, এফিচিয়েণ্ট হ'ব লাগে, স্মাৰ্ট হ'ব লাগে। একজেক্টলি 5টাত DC অফিচ বন্ধ হৈ যাব লাগে। কিন্তু কাগজ থৈ পেলাই বন্ধ হ'ব নালাগে। টেবুলখন চাফ কৰি বন্ধ হ'ব লাগে। টেবুলখনত বোলে মেলি থলো, কামটো ৰখি গ'ল, সেইটো নহয়। চব কাম চেছ কৰি 5টা বজাত ঘৰত যাব লাগে, 6টা বজাত ঘৰ গৈ পাব লাগে, 6:30টাৰ পৰা দেউতাক হৈ যাব লাগে। ল'ৰা ছোৱালীৰ পঢ়া, কি টেষ্ট দিছে, কি দিয়া নাই, এইবিলাক ঘূৰি ফুৰি থাকিতো লাভ নাই। কাৰণ ঘৰৰ বাহিৰত যিমান থাকে দেউতাক আৰু ল'ৰা ছোৱালীৰ সম্পৰ্কবিলাক, দূৰত্ববিলাক বাঢ়ি বাঢ়ি গৈ থাকে। আমি এইবিলাক চাফাৰ কৰিছোঁ। গতিকে মইতো যিমান ADRত ল'ৰা ছোৱালী এপইণ্টমেণ্ট হৈছে, মইতো চবকে কওঁ যে বিয়াটো সোনকালে পাতিবি, চাকৰি হৈ গ'ল যেতিয়া, আৰু 5টা-6টা বজাত ঘৰত গুচি যাব লাগে, ৰখি থাকিব নালাগে। ডিচিয়ে ক'লেও হ'ব নালাগে, উল্টাই ডিচিক ক'ব লাগে ছাৰ আপোনাৰ গোটেই কামখিনি মই ফটাফট কৰি দিওঁ, যাতে থাকিব নালাগে। এইটো নহয় কামবিলাক থৈ ঘৰত গুচি গ'লোঁ, CMে যাব কৈছে গুচি গ'লোঁ। মই এইটো কৈছোঁ কাম শেষ কৰি যাব লাগে। আৰু 10টাৰ পৰা 5টা বহুত দীঘলীয়া সময়। আমি যদি ভাল কৰি কাম কৰোঁ, একো ফাইলেই পৰি নাথাকে। কাৰণ আমাৰ চৰকাৰত ইমান ডাঙৰ কামেই নাই। ইমান কি কামটো আছে? ইমান কিবা কাম থাকিলেতো মই ক'ম। এতিয়া শিৱসাগৰত ফ্লাড হৈছে, ডেফিনেটলি তাত ৰাতি থাকিব লাগিব। ক'ভিড হৈছে, ৰাতি থাকিব লাগিব। কিন্তু আজি কামৰূপ জিলাৰ আয়ুক্তৰ কাৰ্যালয়ত 5টাৰ পিছতো থকাৰ কোনো মিনিং নাই। বহুত মানুহে দিনত কাম নকৰে, 5টাৰ পিছতহে কাম আৰম্ভ কৰে। তেনেকুৱা নহয়। আমি গোটেই আমাৰ আউটলুকটো বদলাব লাগিব, চৰকাৰখনৰ প্ৰতি কাম কৰাৰ ধাৰণা বদলাব লাগিব। আৰু যোগ্য কৰ্মচাৰী, যোগ্য পিতৃ মাতৃ, যোগ্য সমাজ আমি সকলো নিৰ্মাণ কৰিব লাগিব। সৰু সৰু পদক্ষেপেৰে এনেকুৱা নতুন নতুন কামবোৰ হয়। পুনৰ এবাৰ আজি আমাৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত বাবে মই কামৰূপ জিলা প্ৰশাসনক ধন্যবাদ জনাইছোঁ। শেষত মই আৰু এটা ৰিকুৱেষ্ট কৰিম, আমাৰ ইয়াতে এটা ৰুম আমাৰ বিধায়কসকলক বহাৰ কাৰণে দিব লাগে।
বিধায়কসকল এডিসি ৰুমত যাব নালাগে, এডিসি জনে বিধায়কক আহি ৰুমটোত লক কৰিব লাগে, তেতিয়া কথা বতৰা হয়। সেইকাৰণে বেলেগ বেলেগ ৰুম নহয়, এটা ৰুম বিধায়কসকলক দিব লাগে, যাতে তেওঁলোক আহিব বহিব, এজন এজনকৈ অফিচাৰক তালৈকে মাতিব, ধুনীয়াকৈ কামটো হ'ব, গুচি যাব। কাৰণ নহ'লে বিধায়কজন যদি এডিসি টেবুলৰ সন্মুখত বহি থাকে, বাহিৰত পিয়নজনে সাধাৰণ মানুহক এমএলএ আছে এতিয়া আপুনি যাব নোৱাৰে, মানুহজন 2 ঘণ্টা ৰখিব লাগে। সেইকাৰণে বিধায়কসকলৰ এটা বেলেগ ব্যৱস্থা হ'ব লাগে, তেওঁলোকতো আহিবই লাগিব ৰাইজৰ কামত। অফিচাৰসকল তেওঁলোকৰ ওচৰত আহিলে কাম কৰি লৈ গুচি গ'ল, তেওঁলোক অফিচাৰৰ ৰুমত গৈ বহি থাকিলে বাকী মানুহৰ ক্ষতি হয়, মুখৰ কথাও ক'ব নোৱাৰে, বাহিৰত থিয় হৈ থাকিব লাগে। গতিকে সৰু সৰু কামবিলাকেদি আমি বহুত পৰিৱৰ্তন কৰিব পাৰোঁ, এই সন্মান হ'ব পাৰে, কাম হওক নহওক। অন্তত আমি এটা সদায়, আজিকালি বহুতে জেন জিৰ কথা কয়, মই সিনিয়ৰ সিটিজেনৰ কথা বেছিকৈ ক'ব খুজিছোঁ, কাৰণ এইবোৰ হ'ল শৃংখলা। যদি দেউতাক মাক নাথাকিলে ল'ৰা ছোৱালীটো এই পৃথিৱীত আহিব নোৱাৰে। গতিকে যদি আমি ল'ৰা ছোৱালীয়ে যদি কয় দেউতাক মাকক সন্মান কৰিব নালাগে, তেওঁৰ ল'ৰা ছোৱালীয়েও তেওঁক সন্মান নকৰিব। এই যিটো আমাৰ শৃংখল, আমাৰ ভাৰতৰ সভ্যতা সংস্কৃতিৰ যিটো আমাৰ শৃংখল, যে ল'ৰা ছোৱালীক মৰম কৰিম, দেউতাক মাক সন্মান কৰিম, এই যিটো আমাৰ চিন্তাধাৰা, এই চিন্তাধাৰাটো আমাৰ কামে কাজে ৰিফ্লেকশ্যন হ'ব লাগে। কামৰূপ জিলাৰ মহানগৰ জিলাৰ আয়ুক্তৰ কাৰ্যালয়ত সিনিয়ৰ সিটিজেনৰ যাতে সন্মান হয়, ডিসি মহোদয়ৰ সন্মুখত চিচিটিভি এটা সদায় থাকিব লাগে। বয়োজ্যেষ্ঠ মানুহক যদি কোনোবাই থিয় কৰাই থৈছে, ডিচিয়ে লগে লগে ইণ্টাৰকম কৰি মাৰিব লাগে যে মানুহজনক আপুনি কিয় থিয় কৰাই থৈছে। কাম নোহোৱাত আপত্তি নাই, কামটোতো চব কাম হ'ব নোৱাৰে। কোনোবা এজন মানুহে আহি ক'লে বাবা মোক এটা 4th গ্ৰেড চাকৰি দিয়ক, মই কেনেকৈ চাকৰি দিম এডিআৰি নোহোৱাকৈ? না বুলি কোৱাত কোনো আপত্তি নাই, কিন্তু নাটো আমি এনেকৈ ক'ব লাগিব যাতে মানুহজনে মনত আঘাত নাপায়, মানুহজনে মনত কষ্ট নাপায়। এই ধৰণৰ চিন্তা চৰ্চাবিলাক আমি কৰিব লাগিব। তাৰ কাৰণে এই কামবিলাক আমি কৰি কৰি গৈ আছোঁ। আজি আমি 49 সম ডিষ্ট্ৰিক্ট অলৰেডি কৰিছোঁ, 8খন সম জিলা আমি ইতিমধ্যে ঘোষণা কৰিছোঁ, হয়তো আৰু 2-3খন হ'ব। আমি 78 সম জিলা, 35খন জিলা, এই গোটেই জিলাবিলাকত আমি ধুনীয়া কাৰ্যালয় কৰিছোঁ। মাটিৰ GIS জৰীপ, আমাৰ নতুনকৈ সেটেলমেণ্ট সাৰ্ভে, ড্ৰোনৰ সহায়ত, পেঞ্চনৰ বাবে কৃতজ্ঞতা পৰ্টেল, নিয়োগ বিনিময় কেন্দ্ৰত অনলাইন পঞ্জীয়ন, লাৰ্ণাৰ লাইসেন্স অনলাইন, ফিটনেছ চাৰ্টিফিকেট নতুন ব্যৱস্থা, অসম আৰক্ষীৰ 112 সেৱা, এই গোটেইবিলাকৰ জৰিয়তে আমি প্ৰশাসনক ৰাইজৰ ওচৰলৈ লৈ যোৱাৰ প্ৰচেষ্টা কৰিছোঁ।